লৈ আহিছোঁ মেথামেটিক্স ক্লাছ 7 নিউ বুক অনুশীলনী 4.3 কুৱেশ্যন নাম্বাৰ 14, 15 আৰু 16 অৰ্থাৎ লাষ্ট তিনিটা কুৱেশ্যনছ। কুৱেশ্যন নাম্বাৰ 13 লৈকে ইতিমধ্যে মই আগৰ ভিডিঅ'বোৰত ছল্ভ কৰি থৈছোঁ। যদি আপুনি এতিয়া চোৱা নাই চাই ল'ব পাৰে। তো আহক প্ৰথমতে লৈছোঁ কুৱেশ্যন নাম্বাৰ 14। এয়া কুৱেশ্যন নাম্বাৰ 14। কুৱেশ্যন নাম্বাৰ 14ত কি কৈছে? ৰমেনৰ দেউতাকৰ বয়স ৰমেনৰ বয়সৰ 4 গুণ। 5 বছৰ পিছত ৰমেনৰ দেউতাকৰ বয়স ৰমেনৰ বয়সৰ 3 গুণ হ'লে তেওঁলোকৰ বৰ্তমান বয়স কিমান? তো দেখা যায় বৰ্তমান বয়স উলিয়াব দিছে, তো আমি বৰ্তমান বয়স উলিয়াম। ইয়াতে সৰু কোন? সৰু হৈছে ৰমেন, গতিকে আমি ৰমেনৰ বয়সটো ধৰি ল'ব লাগিব। ধৰা হ'ল ৰমেনৰ বৰ্তমান বয়স x বছৰ। এইখিনি কাম আমি আগতে কৰি ল'ব লাগে, নিশ্চয় ইতিমধ্যে বুজি পাইছে আগৰ অংকবোৰৰ পৰা। ধৰা হ'ল ৰমেনৰ বৰ্তমান বয়স সমান x বছৰ, আৰু সেইমতে ৰমেনৰ দেউতাকৰ বয়স ৰমেনৰ বয়সৰ 4 গুণ। এতেকে ৰমেনৰ দেউতাকৰ বৰ্তমান বয়স হ'ব 4 গুণ ৰমেনৰ বয়সৰ 4 গুণ, অৰ্থাৎ ৰমেনৰ বয়স x, তাৰ 4 গুণ মানে 4x বছৰ হ'ল। তো আমাক কৈছে 5 বছৰ পিছত। এতিয়া 5 বছৰ পিছৰ কাহিনীটো আমি কি কৰিব লাগিব যে 5 বছৰ পিছত ৰমেনৰ বয়স হ'ব, এইটো তলত লিখো। 5 বছৰ পিছত ৰমেনৰ বয়স হ'ব সমান বৰ্তমান যিমান আছে তাৰ লগত 5 যোগ কৰিলে হ'ব 5 বছৰ পিছৰ বয়সটো। নিশ্চয় বুজি পাইছে, পিছত বয়স বাঢ়ে হয়নে নহয়, যোগ কৰিব লাগে। আগত হ'লে কমিব, মাইনাছ হ'ব, কিন্তু 5 বছৰ পিছত কৈছে। 5 বছৰ আগত ক'লে কিন্তু মাইনাছ। তো দেউতাকৰ বয়স 5 বছৰ পিছতে এই কাহিনীটো হৈ আছে যে 5 বছৰ পিছত ৰমেনৰ বয়স আৰু 5 বছৰ পিছত তাৰ দেউতাকৰ বয়স হ'ব কিমান হ'ব? তাৰ দেউতাকৰ বৰ্তমান বয়স কিমান আছে? 4x বছৰ, আৰু 5 বছৰ পিছত ইয়াৰ লগতো 5 বছৰ যোগ হ'ব, 5 বছৰ 4x + 5। নিশ্চয় বুজি পাইছে। তো এতিয়া আমি কি কৰিম? প্ৰশ্নমতে আমাক কিবা এটা সুধিছে যে 5 বছৰ পিছত ৰমেনৰ দেউতাকৰ বয়স ৰমেনৰ বয়সৰ 3 গুণ হ'লে, তো 5 বছৰ পিছত এইটো ৰমেনৰ দেউতাকৰ বয়স সমান কৈছে ৰমেনৰ বয়সৰ 3 গুণ। তো আমাৰ ৰমেনৰ বয়সৰ 3 গুণ হ'ব। তো আমি এইখিনি কাম কৰোঁ যে প্ৰশ্নমতে এই পিছৰখিনিৰ কাৰণে, পিছৰ কথাখিনি কোৱাৰ কাৰণে দে কুৱেশ্যনত যে 5 বছৰ পিছত ৰমেনৰ দেউতাকৰ বয়স, এইখিনিৰ কাৰণে আমি এইখিনি বনাই ল'ব লগা হৈছে, মনত ৰাখিব। গতিকে এইখিনি আমি আৰু দ্বিতীয়বাৰ বনাব নালাগে। যে প্ৰশ্নমতে কৈছে যে 5 বছৰ পিছত তাৰ দেউতাকৰ বয়স যিটো আছে কিমান আছে? 4x + 5, এইটো সমান হ'ব ৰমেনৰ বয়সৰ 3 গুণ। 5 বছৰ পিছত ৰমেনৰ বয়স যিটো হ'ব বুলি কৈছে ৰমেনৰ বয়সৰ 3 গুণ। তো 5 বছৰ পিছত ৰমেনৰ বয়স আমি ইতিমধ্যে লিখিছোঁ, এইটো ইয়াৰে 3 গুণ, x + 5 আছে, তাৰ 3 গুণ, অৰ্থাৎ 3 আমি পূৰণ কৰিব লাগে। নিশ্চয় বুজি পাইছে যে 5 বছৰ পিছত ৰমেনৰ দেউতাকৰ বয়স হ'ব 5 বছৰ পিছত ৰমেনৰ বয়সৰ 3 গুণ। অলৰাইট, তো আমি এতিয়া সমাধান কৰিম কেনেকৈ। নিশ্চয় ইতিমধ্যে আমি ছল্ভ কৰিছোঁ আগৰ অংকবোৰত। 4x + 5 বাওঁফালে এজ ইট ইজ থাকিব, সোঁফালে অলপ কাম কৰিবলগীয়া আছে। বিতৰণ বিধি আমাৰ ইয়াতে প্ৰয়োগ হ'ব, পূৰণৰ বিতৰণ বিধি, যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি হৈ আছে। অৰ্থাৎ 3 এবাৰ ইয়াৰ লগত xৰ লগত মাল্টিপ্লাই, আকৌ এবাৰ 5ৰ লগত মাল্টিপ্লাই। তো 3 আৰু x মাল্টিপ্লাই কৰিলে 3x হয়, প্লাছে ইয়াতে প্লাছ আছে, প্লাছ থাকিল, 3 আৰু 5 মাল্টিপ্লাই কৰিলে আমি কিমান পাম? 15 পাম। তো এতেকে এটা কথা আমি জানো যে এইটো সমীকৰণত চাওক, যিটো চলক আছে, চলক দুটা আছে, এটা লেফ্ট হেণ্ড ছাইডত আৰু এটা ৰাইট হেণ্ড ছাইডত, অৰ্থাৎ দুয়োপক্ষতে এটা চলক আছে। কিন্তু নিয়ম হ'ল যে চলকবোৰ আমি সাধাৰণতে বাওঁপক্ষত অনাটো খুবেই জৰুৰী। তো আমি চলকবোৰ বাওঁফালে ল'ম, আৰু যিবোৰ ধ্ৰুৱক আছে বা কনষ্টেণ্ট অকল সংখ্যা আছে সেইবোৰ আমি সোঁফালে লৈ যাম।
তো আমি ইতিমধ্যে 4x টু এজ ইট ইজ লিখিম 3x আমি লেফট হ্যান্ড সাইডত লৈ আহিলে আমি ইতিমধ্যে পাইছোঁ যে প্লাছৰ থাকিলে মাইনাছৰ হয় মাইনাছৰ থাকিলে প্লাছৰ হয় 3x যেহেতুকে প্লাছৰ আছে ই হ'ব আমাৰ মাইনাছৰ 3x সমান সমান 15 হফালে এজ ইট ইজ থাকিব এই 5 হফালে যাব সপক্ষত যাব প্লাছৰ আছে কি হ'ব মাইনাছৰ 5 হ'ব আমি ট্ৰান্সপ'জ কৰি দিলোঁ দুফালে তো আহক কি হ'ব এতিয়া 4x ৰ পৰা 3x মাইনাছ কৰিলে কিমান থাকে 1x থাকে 1x ৰ ভ্যালু x দে কৰবাত x আছে ইয়াৰ মিনিং 1x মনত ৰাখিব গতিকে আমি 1 লিখিব নালাগে 4x ৰ পৰা 3x মাইনাছ কৰিলে 1x হয় x লিখিলে 1x বুজায় সমান সমান 15 ৰ পৰা 5 মাইনাছ কৰিলে কিমান হয় 10 হয় তো আমি x ৰ ভ্যালু 10 পালো অৰ্থাৎ x কাৰ আমাৰ কৈছে বৰ্তমান বয়স উলিয়াব লাগে হিয়তৰ আমি কাৰ বৰ্তমান বয়স x ধৰিছিলো ৰমেনৰ তো x ৰ ভ্যালু আমি 10 পালো অৰ্থাৎ ৰমেনৰ বয়স 10 বছৰ সেই হিচাপত তাৰ দেউতাৰ বয়সটো আমি উলিয়াব পাৰিম এতেকে ৰমেনৰ বৰ্তমান বয়স বুলি আমি লিখিব পাৰো ৰমেনৰ বৰ্তমান বয়স সমান সমান কিমান লিখিছিলো x লিখিছিলো এতেকে x ৰ মানটো আমি পাইছো 10 গতিকে x ৰ ঠাইত আমি 10 লিখি দিম এইটো বছৰ হ'ব এতেকে দেউতাকৰ বয়স ৰমেনৰ দেউতাকৰ বয়স বা দেউতাকৰ বয়স লিখিলেও অসুবিধা নাই বৰ্তমান বয়স দে দুজনৰে ৰমেনৰ বৰ্তমান দেউতাকৰ বৰ্তমান বয়স ধৰা আছিল আমাৰ কিমান 4x পাইছিলো আমি ইয়াতে চাওক ফাৰ্স্ট লাইনত তাৰ পৰা কিন্তু হ'ব দে এইটো দেউতাকৰ বৰ্তমান বয়স আছিল 4x তো আমি 4x টো লিখিলো প্ৰথমতে এতেকে এটা সমান চিন দিলো তলতো লিখা যায় ইয়াতে ইকুৱেল টু দিয়ক 4 ৰ ঠাইত আমি 4 লিখিলো ইনটু x ৰ ঠাইত এটো কিন্তু ইনটু সম্পৰ্কত আছে বা পুৰণ সম্পৰ্কত আছে x ৰ ঠাইত x ৰ ভ্যালু বহুৱাই দিম আমি কিমান 10 পাইছো তো সমান সমান কিমান হ'ব এটো বছৰ 4 10 যা 40 বছৰ এতেকে আমি কি পালো যে ৰমেনৰ বৰ্তমান বয়স পালো 10 বছৰ আৰু তেওঁৰ দেউতাকৰ বৰ্তমান বয়স কিমান পালো 40 বছৰ এই আমাৰ উত্তৰ তো নিশ্চয় বুজি পাইছে তো এইখিনিতে আমি কোৱেশ্চন নাম্বাৰ 14 সলভ কৰিলো এতিয়া আমি সলভ কৰিম কোৱেশ্চন নাম্বাৰ 15 এইখিনিতে সৰু এটি অনুৰোধ জনাব বিচাৰিছো প্লিজ ভিডিওটিত এটি লাইক কৰি আমাক উৎসাহিত কৰাৰ লগতে পৰৱৰ্তী ভিডিওসমূহ নিয়মীয়াকৈ পাবলৈ যদি আপুনি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি আমাৰ লগত থাকক আহক সলভ কৰিছো নেক্সট তো ইয়া কোৱেশ্চন নাম্বাৰ 15 কোৱেশ্চন নাম্বাৰ 15ত কৈছে দুখন মেজ আৰু তিনিখন চকীৰ মুঠ দাম 705 টকা এখন মেজৰ দাম চকীৰ দামতকৈ 40 টকা বেছি হলে মেজ আৰু চকীৰ দাম নিৰ্ণয় কৰা তো ইয়াতে কৈছে মেজ দুখন মেজ এই মেজ অৰ্থাৎ টেবিল দুখন টেবিল আৰু তিনিখন চকী চেয়াৰ তিনিখন আৰু দুখন টেবিল আৰু চেয়াৰ তিনিখন মুঠ দাম কিমান হয় 705 টকা তো আমাক মেজ আৰু চকীৰ এখনৰ দাম নিৰ্ণয় কৰিব লাগে কিন্তু ইয়াতে উলোৱাৰ আগতে যেহেতুকে ভ্যালুবোৰ দিয়া নাই আমি ভ্যালুবোৰ ৰিলেট কৰিব লাগিব বা চলক ধৰিব লাগিব যে এখন মেজৰ দাম চকীৰ দামতকৈ 40 টকা বেছি এখন মেজৰ দাম যদি 50 টকা হয় ধৰা হল চকীৰ দাম এখন চকীৰ দাম যদি 50 টকা হয় তেনে হলে ধৰা হল 50 টকা জাস্ট ধৰি লৈছো 50 रुपीस তেনে হলে মেজৰ দাম কিমান হ'ব এই 50 প্লাস 40 অৰ্থাৎ 90 रुपीस হৈ যাব তো এনেকুৱা এটা হিসাব আছে যে হিসাবৰ পৰা আমি এখন মেজ আৰু এখন চকীৰ দাম উলিয়াব লাগিব তো আমি প্ৰথমতে ইয়াতে এটা মান ধৰিব লাগিব কাৰ মান ধৰিম চলক হিসাবত সৰু যেটো ভ্যালু থাকে চকীৰ দাম ঠিক আছে এইটো আমি ধৰি লম তো ধৰা হল এখন চকীৰ দাম সমান সমান কিমান আছে x টকা ঠিক আছে তেন্তে therefore এখন মেজৰ দাম হ'ব নিশ্চয় আমি বুজি পাইছো যে চকীৰ দাম যিমান আছে কিমান আছে চকীৰ দাম এখন চকীৰ দাম x টকা আছে তাতকৈ 40 টকা বেছি অৰ্থাৎ যোগ কৰিব লাগিব আমি 40 গতিকে এইটো হল এখন মেজৰ দাম অলৰাইট তো এটাকে প্ৰশ্নমতে কৈছে যে দুখন মেজ আৰু তিনিখন চকীৰ দাম আমাৰ কিমান আছে 705 টকা আছে এটাকে দুখন মেজৰ দাম আমি উলিয়াব লাগিল
আমি এখন মেজৰ দামহে উলিয়াইছোঁ ইয়াতে x + 40 আৰু তিনিখন চকীৰ দাম লাগিল আমি এখন চকীৰ দামহে উলিয়াইছোঁ ধৰি লৈছোঁ তো আমি এটা কাম কৰোঁ এই মতে দুখন মেজ আৰু তিনিখন চকীৰ দামটো আগতে উলিয়াই লওঁ সমীকৰণটো সমাধান কৰাৰ আগতে সুবিধা হ'ব তো আমি লিখিম দুখন মেজৰ দাম দুখন এটো সংখ্যাত লিখিলোঁ সুবিধা হ'ব দুখন মেজৰ দাম কিমান হ'ব এখন মেজৰ দাম যিমান আছে তাৰ লগত 2 পূৰণ কৰিব লাগিব এখন মেজৰ দাম কিমান আছে x + 40 আছে তাৰ লগত 2 পূৰণ কৰিব লাগিব ইমান টকা হ'ব তো ইয়াক এটা আমি কাম কৰোঁ ক্যালকুলেশনখিনি কৰি প্লাই সৰল কৰি লওঁ ইয়াক সিম্পল কৰি লওঁ 2 আৰু x পূৰণ কৰিলে 2x + 2 আৰু 40 পূৰণ হ'ব কিমান হ'ব এটো পূৰণৰ বিতৰণ বিধি হৈ আছে যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি এই ফৰ্মুলাটো এপ্লাই হৈছে প্ৰপাৰ্টিটো তো 240 যা 80 ইমান টকা হল কাৰ দাম দুখন মেজৰ দাম এতেকে আমাক কৈছে তিনিখন চকীৰ দাম তো আমি লিখিম তিনিখন চকীৰ দাম সমান সমান এখন চকীৰ দাম কিমান আছিল x টকা আছিল তাৰ লগত তিনিখন চকীৰ দাম অৰ্থাৎ 3 পূৰণ কৰিব লাগিব 3x হ'ব ইমান টকা তো এতেকে এই হল আমাৰ দুখন মেজৰ দাম আৰু তিনিখন চকীৰ দাম যোগ কৰিলে কিমান টকা হয় 705 টকা হয় এইটো আমি সমীকৰণত প্ৰকাশ কৰিম ঠিক আছে তো আমি লিখিম প্ৰশ্ন মতে দুখন মেজৰ দাম হৈছে আমাৰ এইটো সৰল কৰি প্লাই পাইছো 2x + 80 তাৰ লগত যোগ হ'ব তিনিখন চকীৰ দাম কিমান 3x সমান সমান কিমান টকা আছে 705 টকা আছে তো আমি লিখিম ইয়াতে 705 ক্যালকুলেশনখিনি কৰো যেটো লাইক টার্মস আছে বা সদৃশ ৰাখি সেইবোৰ আমি যোগ কৰিব লাগে বা বিয়োগ কৰিব লাগে একেলগে আনি প্লাই যেনে 2x আৰু 3x এই দুটাতে x আছে চলক থকা গতিকে এই দুটাৰ আগতে চলক দুটাৰ সংখ্যা আগতে যোগ কৰিব লাগিব 2 আৰু 3 2x + 3x আমি কিমান পাম 5x পাম সমান সমান এই 82 আমি ট্ৰান্সপোজ কৰি দিম সোফালে 705 এজ ইট ইজ আছে 80 সোফালে যাব কি হ'ব প্লাসৰ 80 আছে ট্ৰান্সপোজ হলে মাইনাসৰ 80 হ'ব তো 5x এজ ইট ইজ থাকিলে এতিয়া 705 ৰ পৰা 80 ক যদি বিয়োগ কৰা হয় কিমান থাকিব বিয়োগটো কৰি লব 705 80 5 ৰ পৰা 0 মাইনাস কৰিলে কিমান থাকে 5 থাকিব 1 কেৰি কৰিলে 10 10 ৰ পৰা 8 মাইনাস কৰিলে 2 ইয়াতে থাকিল 625 এতেকে আমি এই 5 ক ট্ৰান্সপোজ কৰি দিম সোফালে x ৰাখিম আমি বাওফালে x ইকুয়াল হ'ব 625 আৰু 5 সোফালে যাব ট্ৰান্সপোজ হৈ পূৰণ আছে হৰণ হ'ব এতেকে 5 1 যা 5 থাকিল 1 5 2 যা 10 থাকিল আৰু 2 2 5 25 5 5 যা 25 কিমান হল 125 এতেকে x ৰ ভ্যালু আমি কিমান পালো এতেকে x ৰ ভ্যালু পালো আমি 125 তো এতিয়া আমাক প্ৰশ্ন মতে খুদিছে যে এখন চকীৰ দাম আৰু এখন মেজৰ দাম উলিয়াব লাগে তো আমি কি কৰিব পাৰো এতিয়া therefore লিখিম এখন নিৰ্ণয় এখন লিখিব পাৰে এখন চকীৰ দাম সমান সমান x টকা আছিল সমান সমান x ৰ ভ্যালু 125 টকা অলৰাইট এতেকে এখন মেজৰ দাম সমান সমান কিমান আছিল x + 40 অৰ্থাৎ 125 যোগ 40 কিমান হ'ব 5 আৰু 0 যোগ কৰিলে কিমান 5 এ থাকিব 2 আৰু 4 যোগ কৰিলে 6 ইয়াতে আমাৰ কিমান আছে 1 আছে 1 থাকিব ইমান টকা তো ইয়াতে আমি এখন চকীৰ দাম আৰু এখন মেজৰ দাম উলিয়ালো তো কোশ্চেন নাম্বার 15 সলভ হল এতিয়া আমি সলভ কৰিম কোশ্চেন নাম্বার 16 তো ইয়া কোশ্চেন নাম্বার 16 ত কৈছে দুটা পূৰক কোণৰ মাপৰ পাৰ্থক্য 12 ডিগ্ৰী হলে কোণ দুটা নিৰ্ণয় কৰা মনত ৰাখিব পূৰক কোণ সম্পৰ্কীয় অংক আপোনালোকে ইয়াৰ পিছৰ চেপ্টাৰ 5 ত পাব তথাপি কনসেপ্ট এটা মানে লৈ লওক যে দুটা কোণৰ যোগফল 90 ডিগ্ৰী হলে হিয়তক পূৰক কোণ বোলে একচুয়ালি এটা 90 ডিগ্ৰী কোণক দুটা ভাগ কৰিলে
যিমান হয় সেই দুটাক পূৰক কোণ বুলি কোৱা হয় এক কথাত ক'ব গ'লে দুটা পূৰক কোণৰ মাপ সাপোজ কোণ এংগেল 1 প্লাস এংগেল 2 সমষ্টিটো কিমান হয় 90 ডিগ্ৰী হয় এই হল আমাৰ পূৰক কোণৰ কনসেপ্ট ধাৰণা মনত ৰাখিব তো আমি ইয়াতে কি কৰো দুটা পূৰক কোণ ধৰা হলে এইটো এটা কোণ তাৰে এই দুটা কোণৰ মাপৰ পাৰ্থক্য হৈছে 12 ডিগ্ৰী অৰ্থাৎ এটা যদি যিমানে নহওক কিয় আনটো 12 ডিগ্ৰী কম এটা 12 ডিগ্ৰী বেছি হয় অলৰাইট তো আমি কি কৰিব পাৰো ইয়াতে সৰু কোণটো আগতে ধৰি লব পাৰো x ধৰা হল এটা কোণ এটা পূৰক কোণ সমান সমান x ডিগ্ৰী আনটো পূৰক কোণ কিমান হ'ব নিশ্চয় বুজি পাইছে যে দুটা পূৰক কোণৰ মাপ কিমান আছে পাৰ্থক্যটো হৈছে 12 ডিগ্ৰী এটা যদি x ডিগ্ৰী হয় আনটো হয়তো 12 ডিগ্ৰী কম হ'ব বা বেছি হ'ব তো আমি বেছি লিখি লওঁ x প্লাস কিমান 12 ডিগ্ৰী ধৰি লওঁ এটা ধৰিলো x ডিগ্ৰী আনটো x প্লাস 12 ডিগ্ৰী কাৰণ 12 ডিগ্ৰী বেছি হ'ব অলৰাইট এতেকে আমাৰ কথাটো আহি গল যে প্ৰশ্নমতে আমি জানো এটা কথা যে পূৰক কোণ দুটা পূৰক কোণৰ মাপৰ সমষ্টিটো হল 90 ডিগ্ৰী প্ৰশ্নমতে দুটা পূৰক কোণ আমি পাইছো এটা হল x আনটো পূৰক কোণ x প্লাস 12 পাইছো এটো ব্ৰেকেট দিব সুবিধা হ'ব সমান সমান কিমান পাইছো আমি যে দুটা এইটো এটা পূৰক কোণ এইটো এটা পূৰক কোণ দুটা পূৰক কোণৰ সমষ্টি কিমান আছে 90 ডিগ্ৰী আছে পূৰক কোণ মানে এইটোৱে হিসাব যে দুটা কোণৰ যোগফল কিমান হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব তো এতেকে আমি ক্যালকুলেশনখিনি কৰি লওঁ দুটা চলক আছে চলক দুটাৰ যোগ বিয়োগ আগতে কৰি ল'ব লাগে 1x + 1x = 2x হয় ইকুয়াল 12 আমাৰ কনস্ট্যান্ট আছে ইয়াক আমি সোফালে লৈ যাম ট্ৰান্সপোজ কৰি দিম সোফালে 90 এজ ইট ইজ থাকিব আৰু 12 আছে প্লাসত 12 ট্ৰান্সপোজ হলে সোফালে মাইনাসত 12 হ'ব তো এতেকে আমি 2x = 90 ৰ পৰা 12 বিয়োগ কৰিলে কিমান থাকে 10 ৰ পৰা 2 মাইনাস কৰিলে হ'ব আমাৰ 8 ইয়াতে থাকিল 1 কমি গল 10 8 থাকিল এটাৰ পৰা 1 মাইনাস কৰিলে 7 78 ডিগ্ৰী তো x ৰ ভ্যালু পালো আমি 70 2x ৰ ভ্যালু 78 এতে x ৰ ভ্যালু উলিয়াম 2 কামি হফালে ট্ৰান্সপোজ কৰি দিম তলত যাব হৰণ হৈ যাব এতেকে ইয়াক যদি আমি ডিভাইড কৰো কিমান হ'ব 2 দি 7 ক ডিভাইড কৰিলে 2 3 যা 6 হয় থাকিলে এটা 1 1 আৰু 8 18 2 9 যা 18 তো x ৰ ভ্যালু পালো আমি কিমান 39 তো লিখিব পাৰো therefore x = 39 ডিগ্ৰী তো এতেকে আমাৰ পূৰক কোণ দুটাৰ ভ্যালু উলিয়াব দিছে তো আমি যদি ভ্যালু উলিয়াব যাও তেনে হলে আমি লিখিম therefore এটা কোণৰ মাপ সমান সমান কিমান হ'ব 8x সমান সমান আকৌ x ৰ ভ্যালুটো আমি কিমান পালো 39 ডিগ্ৰী পালো আনটো পূৰক কোণৰ মাপ আনটো একচুয়ালি পূৰক কোণ লিখিলেও বেছি ভাল হয় আনটো কোণৰ মাপ দুটা যোগ কৰিলেহে পূৰক কোণ হয় কিমান আছে আনটো কোণৰ মাপটো আমি কিমান পাইছো x + 12 পাইছো কাৰণ হিয়তৰ ডিফাৰেন্সটো আছিল 12 x + 12 ডিগ্ৰী এতেকে x ৰ ভ্যালু পাইছো আমি 39 + 12 থাকিল এই দুটা যদি আমি প্লাস কৰো 9 আৰু 2 প্লাস কৰিলে 11 ৰ 1 কেৰি থাকিল 1 আৰু 3 4 আৰু 1 5 51 ডিগ্ৰী মনত ৰাখিব দুটা পূৰক কোণ আমি পাইছো এটা কোণ পালো 39 আনটো কোণ কিমান পালো 51 আৰু এই দুটাৰ যোগফল কিন্তু 90 হ'ব লাগিব যদি হোৱা নাই তেনে হলে আমাৰ কৰবাত ভুল হৈ আছে 39 আৰু 51 যোগ কৰিলে 9 আৰু 1 প্লাস কৰিলে 10 ৰ 0 কেৰি ওভাৰ 1 3 আৰু 5 8 + 1 9 90 ডিগ্ৰী নিশ্চয় বুজি পাইছে যে দুটা কোণৰ যোগফল 90 ডিগ্ৰী তাকে কি বুলি কোৱা হয় পূৰক কোণ বুলি কোৱা হয় অলৰাইট তো এইখিনিতে আমি চেপ্টাৰ 4 ৰ আটাইকেইটা প্ৰবলেম সলভ কৰিলো আকৌ লগ পাম নতুন চেপ্টাৰ অৰ্থাৎ চেপ্টাৰ 5ত আজিৰ ভিডিঅ'ত ইমানে আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ